প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন NCERTৰ এটা ব্ৰাঞ্চ হয় আমাৰ নৰ্থ ইষ্টত থকা আৰু শ্বিলঙত আছে মেঘালয়ৰ। আৰু এই ইনষ্টিটিউশ্যনত BEd MAd আৰু অন্যান্য বহুতো ডিগ্ৰী ডিপ্ল'মাৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে। আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়া কেন্দ্ৰীয়ভাৱে হ'ব তাৰ বিষয়ে মই কৈ যাম। নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন NCERT শ্বিলং, উমিয়াম ৰিভয় ডিষ্ট্ৰিক্ট শ্বিলং মেঘালয়ত অৱস্থিত। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে www.neri.nic.in। এছিষ্টেণ্ট প্ৰফেচৰ শ্ৰী অৰ্ণৱ সেন হৈছে নোডেল অফিচাৰ। যদি কিবা কাৰণত ফোন কৰি কথাবোৰ জানিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ফোন নম্বৰ দিয়া আছে 913642570009 নহ'লে 24 নহ'লে 7 নহ'লে 82। ইমেইল ID দিয়া আছে, ইমেইল কৰিব পাৰে neri.ncert1@gmail.com। ভাৰতবৰ্ষত NCERTৰ বহুতো ব্ৰাঞ্চ আছে। নৰ্থ ইষ্টত অকল শ্বিলঙতে আছে। আৰু অসমৰ নৰ্থ ইষ্টৰ বাহিৰত যদি বেলেগ ঠাইত গৈ BEd MAd বা অন্যান্য কোৰ্চ কৰিব বিচাৰিছে তেতিয়াহ'লে নেলৰত কৰিব পাৰিব। তাৰপিছত মাইচুৰু, ভোপাল, আজমেৰ, ভুৱনেশ্বৰ ইত্যাদি সকলো NCERTৰ ব্ৰাঞ্চৰ বাবে এই ডিটেইল নটিফিকেশ্যনটো আগবঢ়োৱা হৈছে। আৰু মূল কথাবোৰ মই এতিয়া আপোনালোকক জনাই যাম যে কি কোৰ্চ আছে আৰু কেনেকৈ এপ্লাই কৰিব, কেতিয়া লাষ্ট ডেট, সকলোখিনি কথা। মুঠ 5টা প্ৰগ্ৰাম আছে। ইণ্টিগ্ৰেটেড MSc ED আছে, ইণ্টিগ্ৰেটেড BA MAd আছে। BEd MAd যদি ইণ্টিগ্ৰেটেড কৰে 3 বছৰতে কৰিব পাৰিব। BEd মাত্ৰ 2 বছৰীয়া আছে। মাষ্টাৰ ডিগ্ৰী MAd 2 বছৰীয়া, MA ইন এডুকেশ্যন টেকন'লজি 2 বছৰীয়া। এই 5টা প্ৰগ্ৰাম আছে। শ্বিলঙতো আছে আৰু ভাৰতবৰ্ষৰ অন্যান্য ঠাইতো আছে, যেনে আজমেৰ, ভোপাল, ভুৱনেশ্বৰ, মাইচুৰু, নেলোৰ। আৰু ইয়াত যদি এডমিশ্যন ল'ব বিচাৰিছে কমন এণ্ট্ৰেঞ্চ টেষ্ট 2026 চনৰ বাবে পাতিছে, তেওঁলোকে প্ৰত্যেক বছৰে পাতে, সেইটো পাছ কৰিব লাগিব। ক'ত কি পদ খালী আছে তাৰ বিষয়ে কৈ যাওঁ। শ্বিলঙত BEdৰ বাবে মুঠ ছায়েন্স আৰু মেথমেটিক্স গ্ৰুপৰ বাবে 28টা পদ খালী। ছ'চিয়েল ছায়েন্স এণ্ড লেংগুৱেজ গ্ৰুপৰ বাবে 27টা খালী। এফিলিয়েটিং ইউনিভাৰ্চিটি হ'ব নেহু, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি। MAdৰ যদি কথা কওঁ, MAdৰ বিষয়ে ইয়াত দিয়া নাই, শ্বিলঙত নাই MAdৰ কথা, কিন্তু বাকী ঠাইত সকলোতে 55 আছে, আজমেৰ, ভুৱনেশ্বৰ, ভোপাল, মাইচুৰু ইত্যাদি। আৰু এতিয়া আহোঁ আমাৰ মূল কথালে যে পৰীক্ষাত কি আহিব, কাৰণ এণ্ট্ৰেঞ্চ টেষ্ট কৰাৰ পিছতহে আপুনি চাকৰিটো ল'ব পাৰিব। শ্বিলঙত মাত্ৰ 2 বছৰীয়া BEdহে কৰিব পাৰিব আৰু প্ৰত্যেক ৰাজ্যৰ কাৰণে বেলেগ বেলেগ পদ খালী। আপুনি অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা যদি হয় তেতিয়াহে এপ্লাই কৰিব পাৰিব। জেনেৰেল আনৰিজাৰ্ভ OBC সকলে 1400 টকা এপ্লিকেশ্যন ফি দিব লাগিব। SC ST সকলে 800 টকা, বাকীসকলে সকলো 800 টকা দিব লাগিব। MSc ED আমাৰ ইয়াত নাই শ্বিলঙত। যদি বাহিৰত গৈ পঢ়িব বিচাৰিছে তেতিয়া বেলেগ কথা। 3 বছৰীয়া ইণ্টিগ্ৰেটেড BEd MAdো নাই ইয়াত, মাত্ৰ BEd আছে। পৰীক্ষাত এতিয়া কি আহিব। চিলেবাছটো লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইন ইংলিছ সেইটো থাকিব, টিচিং এপ্টিটিউড থাকিব, ৰিজনিং এবিলিটি থাকিব। যদি BEdৰ কথা কওঁ, কুৱেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ হ'ব, 2 ঘণ্টীয়া হ'ব। লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইন ইংলিছ 20 মাৰ্ক পাব, ৰিজনিং এপ্টিটিউড 30 মাৰ্ক হ'ব, ৰিজনিং এবিলিটি 30 মাৰ্ক, টোটেল 80 হ'ব। MCQ বেচিছত হ'ব। কাৰেক্ট এনচাৰ হ'লে 2 মাৰ্ক, ভুল কৰিলে 0.5 ডিডাক্ট হ'ব, আপোনাৰ কাট খাই যাব। এণ্ট্ৰেঞ্চত যিমান পাইছে তাৰে 60% যোগ কৰা হ'ব।
এগ্ৰিগেট বাকী BEd সকলৰ কাৰণে এগ্ৰিগেট স্ক'ৰ্ছ ফৰ কোৱালিফাইং এক্সামিনেশ্যন চবৰ কাৰণে বেলেগ বেলেগ দিয়া আছে খালি ইয়াত এনে 60% ল'ব বুলি ইয়াত কোৱা আছে তাৰপিছত পৰীক্ষা চেণ্টাৰ যোৰহাট আছে অসমৰ গুৱাহাটী আছে শিলচৰ আছে নহ'লে শ্বিলং যাব পাৰে সেইটো আপোনাৰ কথা তাৰপিছত এতিয়া আহোঁ অন্যান্য কথা ইয়াত কেতিয়া লাষ্ট ডেট তাৰ বিষয়ে দিছে নেকি মই চাইছোঁ ফৰ্ম ফিল আপ চলি আছে যদি এতিয়া আপুনি চাই আছে এই যদি মাহত চাইছে 2024 মে' জুন মাহত জুনতে লাষ্ট ডেট হয় 2024-25 কেণ্ডিডেটৰ কথা ইয়াত ডিটেইলছত দিয়া নাই কিন্তু তেওঁলোকৰ ৱেবছাইটত গ'লে আপোনালোকে পাই যাব